নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পাকিস্তানত ক্ৰিকেট খেলিবলৈ নাযায় টিম ইণ্ডিয়া ইতিমধ্যে বিসিসিআইৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পাকিস্তানত অনুষ্ঠিত হ'ব লগা খেল খেলিবলৈ নাযায় টিম ইণ্ডিয়া তাৰ বিপৰীতে এই খেল পৃথকে অন্য দেশত অনুষ্ঠিত কৰাৰ দাবী জনাইছে এবাৰ বিসিসিআই সবিশেষ আনি টকছ দৰ্শকৰ বাবে লৈ পাকিস্তানৰ ক্ৰিকেট খেলিবলৈ নাযায় টিম ইণ্ডিয়া 2025ৰ আৰম্ভণিতে পাকিস্তানৰ ভূমিত চেম্পিয়ন ট্ৰফি খেলিবলৈ অপাৰক টিম ইণ্ডিয়া ভাৰতীয় দলৰ বাবে বিকল্প স্থানৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে এবাৰ বিসিসিআই আইসিসিক জনোৱা হৈছে ভাৰতৰ মেচসমূহ বিগত এছিয়া কাপৰ দৰে হাইব্ৰিড মডেলত কৰা হ'ব বিকল্প ভেনু হিচাপে ডুবাই বা শ্ৰীলংকাৰ কথা ভবা হওক বুলি দাবী জনাইছে বিসিসিআই আয়োজক পাকিস্তান ক্ৰিকেট বোৰ্ডে ইতিমধ্যে টুৰ্নামেণ্টৰ খচৰা সূচী প্ৰস্তুত কৰিছে নিৰাপত্তাৰ বাবে লাহোৰৰ গড্ডাফি ষ্টেডিয়ামত ভাৰতৰ মেচ আয়োজনৰ কথা ভবা হৈছিল কিন্তু তাৰ মাজতে পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত জনাইছে ভাৰতে 2008 চনত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তান ভ্ৰমণলৈ যোৱা বন্ধ কৰিছে ভাৰতীয় ক্ৰিকেট দলে দুখন দেশে অন্তিমবাৰৰ বাবে দ্বিপাক্ষিক সিৰিজত মুখামুখি হৈছিল 2012 চনত ভাৰততে আয়োজিত হৈছিল এদিনীয়া টি20 সিৰিজ 2023 চনত এছিয়া কাপতো নিৰাপত্তাৰ বাবে পাকিস্তানলৈ যোৱা নাছিল ভাৰতীয় ক্ৰিকেট দল আৰু এইবাৰো একেই সিদ্ধান্ত গ্ৰহণ কৰিছে টিম ইণ্ডিয়া ইতিমধ্যে আইসিসিকে সন্দৰ্ভত জনাইছে বিসিসিআই আৰু ভাৰতৰ বাবে পৃথকে খেল অনুষ্ঠিত কৰাৰ দাবী জনাইছে বা বিকল্প ভেনু হিচাপে ডুবাই বা শ্ৰীলংকাৰ কথা ভাবিবলৈ এক প্ৰকাৰ আহ্বান জনাইছে বিসিসিআই আৰু আইসিসিক ইতিমধ্যে এই সন্দৰ্ভত বিসিসিআই জনাইছে আৰু আইসিসিৰ সৈতে পুনৰ বৈঠকত বিসিসিআই অংশগ্ৰহণ কৰাৰ কথাও চৰ্চা লৈ আহিছে মুঠতে পাকিস্তানত অনুষ্ঠিত হ'ব লগা চেম্পিয়ন ট্ৰফিৰ খেল খেলিবলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল এই সন্দৰ্ভত ইতিমধ্যে এক প্ৰকাৰৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে বিসিসিআই ইয়াৰ পূৰ্বেও যোৱা নাছিল আৰু এইবাৰো নেযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিম ইণ্ডিয়া আৰু এই খবৰক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত